বৰপেটাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক। ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে যেন বৰপেটাৰত। বৰপেটাৰ আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বৰপেটাৰত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা পুনৰ বৰ্জন পৰিমাণৰ ড্ৰাগছৰ সৈতে সৰবৰাহকাৰীক আটক কৰে। পুনৰ বৰপেটাৰত আৰক্ষীয়ে 13 গ্ৰাম ড্ৰাগছসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। দ্বিতীয় ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে আজাদনগৰ আব্দুল কাদের। বৰপেটাৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কাদেৰক বৰপেটাৰত গেটৰ পৰা আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটাৰত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আব্দুল কাদেৰক আটক কৰি ড্ৰাগছ লগতে অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে। আজাদনগরের আব্দুল কাদের বাপের নাম শুকর আলী, এই ড্রাগস ব্যবসাতে ধরা পড়ছে। 13 গ্রাম ড্রাগস নিয়ে 13 গ্রাম নিয়ে ধরা পড়ছে আজকে। এই আজাদনগরের মাঝে মাঝেই ধরা পড়ে, আগেও কয়েকদিন আগে ধরা পড়ছিল। সেই হিসেবে আর কি আমার বরপাটার রোডের ওসি স্যার ভালো ভালোই কাম কাজ করতেছে। মাঝে মাঝে শুনতেছি ভালো ভালো এগুলো ড্রাগস মাস্ক হাবি ধরে, সেই হিসেবে আর কি ভালোই। আমরা চাই যাতে এরকম সম্পূর্ণ বস্তু ধরে নেওয়া যায়, যাতে এগুলা বন্ধ হয়ে যায়। এই বস্তুগুলো বন্ধ করা লাগে। এই বস্তুগুলো যেন যুব সমাজগুলো নষ্ট হয়ে গেছে। আমি দেখতেছি মানে আগে পাড়া তো কতগুলো মানুষ খায়, তার বাড়িতে মানে এরকম অত্যাচার করে বহুত বস্তু মানে অন্বেষ্ট করে এগুলা খায়।